আমি এতিয়া প্ৰজন্মৰ উদ্যোগত আৰু কলিয়াবৰবাসীৰ সহযোগত প্ৰথমবাৰৰ বাবে আয়োজিত প্ৰথম কলিয়াবৰ গ্ৰন্থমেলাৰ সন্দৰ্ভত আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ জৰিয়তে ৰাইজক জনাব বিচাৰিছোঁ। অহা 11 ফেব্ৰুৱাৰীৰ পৰা 16 ফেব্ৰুৱাৰীলৈকৈ ছদিনীয়াকৈ এই গ্ৰন্থমেলাখন কৈতল গান্ধী খেলপথাৰত অনুষ্ঠিত হ'ব। গ্ৰন্থমেলাখন এইকাৰণেই ব্যতিক্ৰম যে আমি ইয়াত প্ৰজ্ঞা, সাধনা আৰু প্ৰাপ্তি এই তিনিওটা দিশৰ কাৰণে চেষ্টা কৰিম। অন্য গ্ৰন্থমেলাৰ মই কথা নকওঁ, এই গ্ৰন্থমেলাখন যেন প্ৰত্যেকজন মানুহৰ কাৰণে গ্ৰন্থখন এখন উপযোগী হওক, প্ৰত্যেকখন মানুহৰ কাৰণে গ্ৰন্থমেলাখন যাতে এখন উপযোগী খুব প্ৰয়োজনীয় গ্ৰন্থমেলা হৈ উঠক, তাৰ কাৰণে আমি আয়োজক সমিতিয়ে প্ৰচেষ্টা হাতত লৈছোঁ। বিশেষকৈ গ্ৰন্থমেলাৰ ভিতৰত যিকেইখন সন্মিলন হ'ব, সেই সন্মিলনকেইখনে আমাৰ প্ৰত্যেকজন ব্যক্তিক চুই যাব। প্ৰথমতেই আমি যদি কওঁ আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক, সেইকাৰণে শিশুসকলক লৈ এখন শিশু সন্মিলন অনুষ্ঠিত হ'ব অহা 12 ফেব্ৰুৱাৰীৰ দিনা পুৱা 10 বজাত। আৰু সেই অনুষ্ঠানত ৰাজ্যখনৰ কেইবাগৰাকী শিশুৰ হৈ কাম কৰি থকা বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। সেইখনত সঞ্চালক ৰূপে উপস্থিত থাকিব আমাৰ ত্ৰিদীপ বৰা যুৱ সাহিত্যিক, উদ্বোধক ৰূপে উপস্থিত থাকিব শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য ডাঙৰীয়া, আৰু সেইখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব আমাৰ সকলোৰে প্ৰিয় বিশিষ্ট গীতিকাৰ সাহিত্যিক ডক্টৰ অঞ্জনজ্যোতি চৌধুৰী ছাৰ। ইয়াৰ পিছতে আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰত্যেক দিনেই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে, যাতে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বৌদ্ধিক বিকাশ সম্ভৱ হয়। সেইকাৰণে আমাৰ প্ৰতিযোগিতা পৰিচালনা সমিতিয়ে মুঠ 8খনকৈ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। এই প্ৰতিযোগিতাৰ ভিতৰত আছে চিত্ৰাংকন প্ৰতিযোগিতা, থিতাতে লিখা কবিতা প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু বিজ্ঞানৰ আৰ্হি প্ৰতিযোগিতা। তাৰ লগতে আটাইতকৈ ডাঙৰ কথাটো হ'ল সদৌ অসম ভিত্তিত আমি বহুত বছৰ তৰ্ক প্ৰতিযোগিতা পোৱা নাই। এটা সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি অতি গুৰুত্বপূৰ্ণ বিষয় নিৰ্ধাৰণ কৰি পেলাই এখন সদৌ অসম ভিত্তিত ইয়াত আমাৰ তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বিষয় হৈছে এক দেশ এক নিৰ্বাচন। এক দেশ এক নিৰ্বাচনক লৈ পেলাই সেইখন আমাৰ সদৌ অসম ভিত্তিত হ'ব। বাকী সকলো প্ৰতিযোগিতা আমাৰ কলিয়াবৰ বিধানসভা সমষ্টি পৰ্যায়ত অনুষ্ঠিত হ'ব। আমি অনুৰোধ জনাইছোঁ যে আমাৰ শিক্ষানুষ্ঠানৰ মুৰব্বীসকলে ছাত্ৰ ছাত্ৰীসকলক এই অনুষ্ঠানলৈ সদায় প্ৰেৰণ কৰে। তেওঁলোকৰ বৌদ্ধিক কচৰৎ যাতে খুব ভালদৰে হ'ব পাৰে, তাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা হাতত ল'ব বুলি আমি আশা ৰাখিছোঁ। ইয়াৰ লগতে দ্বিতীয় সন্মিলনখন হ'ব মাতৃভাষা সন্মিলন। আপোনালোক সকলোৱে জানে যে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালে। ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ লগে লগে অসমীয়া ভাষাৰ উত্তৰণৰ যাত্ৰাটোত ভাৰতীয় ভাষা বা পৃথিৱীৰ ভাষাসমূহৰ ক্ষেত্ৰত এক উল্লেখযোগ্য স্থান লাভ কৰিবলৈ সক্ষম হ'ল। সেইকাৰণে আমি কলিয়াবৰীয়াই আমাৰ নতুন প্ৰজন্মক আমাৰ ভাষাৰ লগত শুদ্ধ ৰূপত লেখা, পঢ়া, অন্যান্য কথাত ব্যৱহাৰযোগ্য কৰি তুলিব পৰাকৈ আমাৰ মাতৃভাষা সন্মিলন এখন অনুষ্ঠিত কৰা হৈছে। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। অ' মোৰ আপোনাৰ দেশটো আমি সকলোৱে গাওঁ, কিন্তু ইয়াত আমি 5টা ভাষাত অ' মোৰ আপোনাৰ দেশ জাতীয় সংগীত পৰিৱেশন কৰিব। অসমীয়া, বড়ো, কাৰ্বি, নেপালী আৰু চাহ জনগোষ্ঠীয় ভাষাত আমাৰ ছাত্ৰীসকলে ইয়াত অ' মোৰ আপোনাৰ দেশ সেই অনুষ্ঠানটোতে পৰিৱেশন কৰিব। 5টা ভাষাত এই গীতটো পৰিৱেশন কৰা হ'ব। সেই অনুষ্ঠানটোলৈ আমি সঞ্চালক ৰূপে নিমন্ত্ৰণ জনাইছোঁ অসমৰ উদীয়মান এগৰাকী অধ্যাপক বিশিষ্ট সাহিত্যিক ডক্টৰ অজিত ভৰালী ডাঙৰীয়া। তেওঁ এতিয়া অধ্যাপক আৰু উদ্বোধক ৰূপে আমন্ত্ৰণ জনোৱা হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া। আৰু সেই অনুষ্ঠানটিৰ মুখ্য অতিথি বা মুখ্য আলোচক হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ বিশিষ্ট অধ্যাপক আউনীআটী সত্ৰৰ বিশ্ববিদ্যালয় মাধুৰ্যমণ্ডিত বৰুৱা ডাঙৰীয়াক। মাতৃভাষাৰ পিছতে আমি আন এটি অনুষ্ঠান আয়োজন কৰিছোঁ। সেই অনুষ্ঠানটি হৈছে আধ্যাত্মিক সন্মিলন। কলিয়াবৰৰ সমাজ জীৱনখনক কেতিয়াও আমি আধ্যাত্মিকতাক বাদ দি সম্পূৰ্ণ হ'ব নোৱাৰে। আমি সকলোৱে কিবা এটা পন্থা, কিবা এটা আদৰ্শ, কিবা এটাৰ জৰিয়তে আমি আধ্যাত্মিকতাৰ লগত সম্পৰ্কিত হৈ আছোঁ। আৰু এই গোটেই সমাজখনক একত্ৰিত কৰি আধ্যাত্মিক দিশটোত আমাৰ জীৱনৰ যাত্ৰাটোত আগবাঢ়ি যাবৰ কাৰণে কেনেধৰণে সম্ভৱ হৈ উঠিব পাৰে,
তাৰ কাৰণে এখন আধ্যাত্মিক সন্মিলনৰ আহ্বান কৰা হৈছে। এই আধ্যাত্মিক সন্মিলনখনত কলিয়াবৰৰ সকলো জাতি জনগোষ্ঠীৰ সকলো সম্প্ৰদায়ৰ যিসকল আধ্যাত্মিক জগতখনৰ লগত জড়িত তেওঁলোকক আমন্ত্ৰণ জনোৱা হ'ব। বিশেষকৈ যুৱ চামকো আমি তাক লক্ষ্য হিচাপে লৈছোঁ, তালৈ যাতে আহে আৰু তেওঁলোকে সেই আলোচনা চক্ৰত অংশগ্ৰহণ কৰে। সেই 5খন সন্মিলনৰ ভিতৰত আপোনালোকে জানে যে আমাৰ অৰ্থ সামাজিক দিশটোৰ যদি আমি উন্নয়ন কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ সমাজখন কেতিয়াও আগবাঢ়ি নাযায়। সেইকাৰণে অৰ্থ সামাজিক দিশত এখন আমি নতুনকৈ এটা ব্যতিক্ৰমী চিন্তা হাতত লৈছোঁ যে গ্ৰন্থমেলাত সেইসকল মানুহো স্থান পাওক যিসকল মানুহে নিজৰ লগতে আন দহকো সংস্থাপিত কৰি আমাৰ সমাজৰ জাতীয় অৰ্থনীতিৰ ভেটিটো সবল কৰিছে। সেইসকলৰ কাৰণে এখন উদ্যমী সন্মিলনৰ কথা চিন্তা কৰা হৈছে। অৰ্থাৎ এই সন্মিলনখনৰ ছাব টাইটেলটো হ'ব আত্মনিৰ্ভৰশীল কলিয়াবৰ, আত্মনিৰ্ভৰশীল অসম। উদ্যমী সন্মিলনৰ অন্তৰ্ভুক্ত আত্মনিৰ্ভৰশীল কলিয়াবৰ, আত্মনিৰ্ভৰশীল অসম। সেই চিন্তাৰে এই উদ্যমী সন্মিলনখনৰ আয়োজন কৰা হৈছে। সেইখনত সঞ্চালক ৰূপে থাকিব আমাৰ অসম চৰকাৰৰ আমাৰ জ্যেষ্ঠ তথা দক্ষ আমোলা শ্ৰী বিতুপন নেওগ ডাঙৰীয়া, উদ্বোধক ৰূপে থাকিব ডক্টৰ কাজল শইকীয়া ডাঙৰীয়া, মুখ্য মহাপ্ৰবন্ধক নুমলীগড় শোধনাগাৰ, আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আপোনালোকে সকলোৱে জানে যে অসমীয়াৰ গৌৰৱ মঙলদৈ শ্ৰীযুত অনুপম ডেকা, যি ইতিমধ্যে ভাৰতৰ অন্যান্য উদ্যোগীৰ লগত ফেৰ মাৰিব পৰাকৈ সাজু হৈ উঠিছে। তাত আন এজন অতিথি থাকিব, মুখ্য অতিথি, সেইজন হৈছে শ্ৰীযুত কৌশিক বৰুৱা। আপোনালোকে জানে কৌশিক বৰুৱা ৰপ্তানি বাণিজ্যৰ লগত খুবেই জড়িত। অসমৰ খুব থলুৱা সামগ্ৰীসমূহ বিদেশলৈ তেওঁ এক্সপৰ্টাৰ হিচাপে খুব ভালদৰে কাম কৰি আছে আৰু এই বছৰ দুয়োজনে অসম গৌৰৱ বঁটাৰে সন্মানিত হৈছে। তাৰপিছতে আমি সমবায় ভিত্তিত যদি কাম কৰিবলৈ যাওঁ, আপোনালোকে জানে যে আমাৰ জাগিৰোডৰ সীতা জখলাই মাহে প্ৰায় 5 কোটি টকাৰ ব্যৱসায় কৰিছে। আৰু সেই সীতা জখলাৰ যিজন মূল মানুহ ৰঞ্জীৱ শৰ্মা ডাঙৰীয়া, সেই ৰঞ্জীৱ শৰ্মা ডাঙৰীয়াক আমি ইয়ালৈ এগৰাকী মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছোঁ। আমাৰ গ্ৰাম্য অৰ্থনীতিৰ লগত আমি জড়িত, সেইকাৰণে গ্ৰাম্য অৰ্থনীতি কেনেধৰণে আগবাঢ়িব পাৰে সেই ক্ষেত্ৰত কাম কৰি থকা শ্ৰীযুত দীপক লাহন ডাঙৰীয়া, তেখেতকো আমন্ত্ৰণ জনোৱা হৈছে। আন এগৰাকী আপোনালোকে জানে যে এটা আমাৰ নতুন ডিম ওলাইছে, সেই ডিমটো এতিয়া খুব জনপ্ৰিয় হৈছে। আমি কলিয়াবৰতো সেই কাম কৰিব পাৰিম নেকি, সেই কথা চিন্তাৰে আমাৰ উদ্যোগীসকলক উৎসাহ যোগাবৰ কাৰণে বাহুবলী নামৰ যিটো ডিম, সেই ডিমৰ স্বত্বাধিকাৰী আকাশ গগৈ ডাঙৰীয়াকো আমি নিমন্ত্ৰণ জনাইছোঁ। আন এটা থলুৱা উদ্যোগ, যিটো উদ্যোগে ইতিমধ্যে অসমৰ সকলোতে জনপ্ৰিয়তা লাভ কৰাৰ পিছত এতিয়া ভাৰতৰ অন্যান্য ৰাজ্যতো নিজৰ বিপণী খুলিবলৈ সক্ষম হৈছে, সেইটো হৈছে আমাৰ যিটো অসমীয়া সোণ বুলি কয় কেঁচা সোণ। সেই কেঁচা সোণৰ দুগদুগীৰ স্বত্বাধিকাৰী উৎপল বনিয়া ডাঙৰীয়া, তেওঁকো আমি আমন্ত্ৰণ জনোৱাৰ ব্যৱস্থা কৰিছোঁ। আন এগৰাকী, যিহেতু আমাৰ কলিয়াবৰখন কৃষিৰ লগত খুবেই জড়িত, সেইকাৰণে আন এগৰাকী কৃষি উদ্যোগী আমাৰ ওচৰৰে বিশ্বনাথ চাৰিআলিৰ পাভৈ নিলয় দত্ত ডাঙৰীয়াকো আমি আমন্ত্ৰণ জনাইছোঁ। সেই সকলোখিনিৰো আমি আদৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আপোনালোক সকলোৰে পৰা সহযোগিতা বিচাৰি আৰু সকলোকে 11 ফেব্ৰুৱাৰীৰ পৰা 16 ফেব্ৰুৱাৰীলৈ আমি কৈতল গান্ধী খেলপথাৰত প্ৰজ্ঞা সাধনা আৰু প্ৰাপ্তিৰ কাৰণে সকলো ইয়ালৈ আহিব বুলি আশা প্ৰকাশ কৰিছোঁ আৰু পুনৰ সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।